চামগুৰিৰ ভৰাগুৰিত নিশা বন্যহস্তীৰ চূড়ান্ত উপদ্ৰৱ। নিশা বন্যহস্তীয়ে ভৰাগুৰি গাঁৱত উপদ্ৰৱ চলাই ভাঙি লণ্ডভণ্ড কৰে কেইবাটাও বাসগৃহৰ লগতে ধ্বংস কৰে বাসগৃহকেইটাৰ মূল্যৱান সম্পত্তি। ৰঞ্জিত জমিদাৰ নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত নিশা বন্যহস্তীয়ে চলালে উপদ্ৰৱ। কটমপি প্ৰাণৰক্ষা ৰঞ্জিত জমিদাৰৰ পৰিয়ালটোৰ। বন্যহস্তীয়ে ৰঞ্জিত জমিদাৰ আৰু ললিত জমিদাৰৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ পাছতেই দুখত ভাগি পৰিছে পৰিয়াল দুটি। বন বিভাগৰ লোকক ফোনযোগে খবৰ দিয়াৰ পাছতো বহু পলমকৈ ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ। চামগুৰি পাম গাঁও এখন যে আমাৰ ইয়াত ভৰাগুৰি অঞ্চলত আমাৰ ইয়াত উদমাৰী ডিভিজন পৰে। উদমাৰী ডিভিজনৰ বোলে গাড়ী নাইকিয়া। এইখন গাড়ীত বোলে তেওঁলোক আহিব নোৱাৰে, বেটেলিয়ান কেইজন বোলে এইখন গাড়ীত উঠিব নোৱাৰে, বৰষুণ পৰিলে বোলে তিতে। তে আমাৰ চামগাঁও ইয়াত আছে, চালনা আছে, গাড়ী এখন তাৰ পৰা কিয় নপঠিয়ায়? আমাৰ ইয়াত আজি নহয়, আজিৰ পৰা 3 দিনৰ আগত 7টা হাতী আমাৰ ইয়াত দঁতাল হাতী ইয়াত উপদ্ৰৱ কৰি আছে, তেওঁলোকে কিয় নপঠিয়ায়? এতিয়া তেওঁলোক কিয় নাহে? চালনা আছে, চিমনা আছে আৰু চামগাঁও আছে, কিয় নাহে? যে তেওঁলোকে আমাৰ এই হাতীখিনিক লৈ পেলাই যে আমাৰ এনেকুৱা হৈছে যে ভৰাগুৰিতে থাকক, ভৰাগুৰিতে কাজিৰঙা নেকি আমাৰ ভৰাগুৰিখন? কাজিৰঙাটো নহয়। আগতে পাগলীবাৰীত জংঘল আছিলে বুলি ফৰেষ্টৰে কয়, যে ফৰেষ্টৰে কয় যে পাগলীবাৰী এইখন জংঘল বেছি, কিন্তু পাগলীবাৰীত এতিয়া আপুনি চাওক, আজি কালি যদি দিনতো আহক, দিনত তাত সূৰ্যৰ পোহৰ পৰে মুকলি, কিন্তু তেওঁলোকৰ কি হয় জানে? এই বৰষুণ পৰাৰ কাৰণে এইখন গাড়ী দি বোলে তেওঁলোক আহিব নোৱাৰে। গাড়ীখন এতিয়া আপোনাৰ নিশা হ'লে কি হাতীৰ উপদ্ৰৱ? নিশা হ'লে হাতীৰ উপদ্ৰৱ সদায়। যে আপোনাৰ ৰাতি কোনোবা দিনাখন নুশুৱে আমি, এনেকুৱা উপদ্ৰৱ। তেওঁলোকক যদি ফোন কৰোঁ যে আমাৰ গাড়ীখন বেয়া, তে গাড়ীখন বেয়া যদি তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ ওপৰত হেৰিয়ক কওক যে গাড়ীখন গাড়ী দিয়ক। আজি ইয়াত আছে, আমাৰ ইয়াত পাগলীবাৰীত আছে এটা আৰু সিপাৰে আছে 2টা, কিন্তু এটা হাতী মই ৰহমান আজি আহিছিলে, আজি দিনত আজি যোৱা ৰাতি এটা ঘৰ ভাঙিছিলে। আমাৰ বুবুল শইকীয়া তেখেত এজন শিক্ষক, তেখেতৰ ঘৰ ভাঙিছিলে। ঘৰ ভাঙোতে মই ৰহমানক ফোন কৰিলোঁ, ৰহমান ৰাতিপুৱাই ফোন কৰিছোঁ যে ৰহমান বাবু এটা ঘৰ ভাঙিলে, হাতীটো কিন্তু পাগলীবাৰীত আছে। তাৰপিছত বোলে হ'ব দিয়ক আপুনি অকণ চাব। হাতীটো আৰু চোৱা বস্তু নহয়। তেখেতক মই ফোন কৰিলোঁ সন্ধিয়া 4টা বজাত। আজি কিমান ক্ষতি হৈছে? আজিতো বহুত ক্ষতি। এই মানুহ ঘৰক আপুনি চাব, আপোনাৰ এই মানুহ ঘৰত থাকিবলৈ অৱস্থা নাই। তেখেতৰ হেৰি ৰঞ্জিত জমিদাৰ। আৰু এই ঘৰৰ নাম? এই ঘৰ ললিত জমিদাৰ। পকা ঘৰ ভাঙা ঘৰৰ নাম ললিত জমিদাৰ। হয়, কিন্তু 2 ঘৰৰে কিমান ক্ষতি হৈছে? ক্ষতি বুলি ক'লে আপোনালোকৰ কেমেৰাত চাগে হয়তো দেখিছে, ঘৰটোত অৱস্থাই নাই, থাকিবলৈ মানুহ ঘৰৰ অৱস্থা নাই। যি ঘৰ মানুহত আজি কালি ছোৱালীজনী পৰীক্ষা, সেই ছোৱালীজনী কি হেৰিয়ত পঢ়িব বা কি কৰিব তাৰ অৱস্থা কোনো নাই। পথাৰ চাৰিআলি পাইছোঁ, পথাৰ চাৰিআলি দোকান এখনত মই ৰৈছোঁ, মানে বৰষুণৰ উৎপাতত মই ৰৈ গৈছোঁ। ৰৈ পেলাই মই এই ছোৱালীজনী আজিৰ পৰা এক্সাম, তাইলৈ মই পেন ল'বলৈ ৰৈছিলোঁ। বোলে নগাঁৱৰ পৰা নিব নোৱাৰিলোঁ বৰষুণৰ কাৰণে, তাইৰ পৰা মই পেনটো লওঁ। পেনটো ল'বলৈ লওঁতে একদম এইফালৰ পৰা ফোন কৰিছে, তাই কান্দি গোটেই দেউতা আমাৰ ঘৰটো ভাঙি দিলে, তুমি আহা এতিয়া আৰু য'তে আছা তাতে এৰি দিলোঁ। ভৰাগুৰি পাম গাঁও। কি হৈছে আজি ঘটনাটো? আজি আবেলি 5টামান বজাত ফৰেষ্টক ফোন কৰি আছোঁ হাতীৰ কাৰণে। তেওঁলোক আহি একদম বেৰ ভাঙি ৰখা নাই, ঘৰ চৰ ভাঙি ধান খাই 5 ইঞ্চি ৱাল ভাঙি পেলাইছে। আকৌ আমাক হাতীয়ে কেইজনে আহিছিল? এজনাই। প্ৰত্যেক বছৰে আপোনালোকে এনেকৈ ভুগিবলগীয়া হয়? আজি 4-5 দিনৰ আগতো ভাঙি থৈ গৈছে। আজি 20-25 বছৰ হ'ল। লাইট এটা নিদিয়ে এইখিনিত। ফৰেষ্টক লাইট এটা ক'লে লাইট এটাও নিদিয়ে। আৰু ফৰেষ্টক মই 5টা বজাৰ পৰা ফোন মাৰিছোঁ, মোৰ নাম্বাৰটো ব্লকত থৈ দিছে। তাৰপিছত এতিয়া আহিছে 3-4 ঘণ্টা বছৰ পিছত এঘৰ মানুহৰ ভাঙি গোটেইখন শেষ কৰি পেলাইছে। ফৰেষ্টক মাতিলে কেটকুট নকৰে, মোক ফোন কৰি বেলেগ এঘৰৰ পৰা মই ফোন কৰিছোঁ, মোক কৈছে বৰষুণ পৰিছে, মই এতিয়া কেনেকৈ যাম, তেনেকৈ কৈছে। এতিয়া আপোনাৰ কিমান অনিষ্ট কৰিলে 2 ঘৰ মিলাই? আমাৰ 5 ইঞ্চি ৱাল ভাঙিলে, পাকঘৰ ভাঙিলে, ধান খাইছে, গোটেই চিলিণ্ডাৰ চব হেৰি কৰি পেলালে। পাকঘৰ চাঘৰ প্ৰতি বছৰি হয়। একে আঘোণ পুহ মাৰিব গোটেই 12 মাহ থকা নিচিনা। লাইট এটা নাই, চাওক এইখিনি ক'ৰবাত যদি লাইট এটা পাই, আগত লাইট এটা আছে, লাইট এটা নিদিয়ে। আৰু ফৰেষ্টৰ গাড়ীত লাইট থাকিলেও আহিল নহয়, গাড়ীখন আহিল, লগে লগে গাড়ীখন গুচি গ'ল। 4 ঘণ্টা ফোন কৰাৰ পিছত এতিয়া আহিছে ফৰেষ্টৰ। কেইটা হাতী আহিছিল? এটাই।